গুড ইভিনিং ফ্ৰেণ্ডছ, কেনেকুৱা খবৰ? এয়া মোৰ তাৰমানে কালিয়ে ভিডিঅ'। কালি মোৰ ঘৰটো এনেকুৱা অৱস্থা হৈ থাকে, ইহঁতে তাৰমানে খেলিলে, কাপোৰ চাপোৰ লৈ চব খেলে। আৰু তাৰমানে ককাকে কেতিয়া গাখীৰ আনি থৈ দিছে মই গমকে নাপাওঁ। ককাক আহি কিনে ইহঁত দুটাকো লৈ গ'ল। সেইকাৰণে মই চান্স পাওঁতে কাম চাম কৰা আৰম্ভ কৰি দিলোঁ। আৰু এই ওপৰত দেখিছেনে, এইফালে বাচ্ছাই জ্বলাই মোক, সেইফালে বান্দৰ, তাৰমানে পালে পালে বান্দৰ আহে। আৰু এই ওপৰৰ চিলিংখনো ফেনখন যোনখিনিত লগাই থৈ দিছোঁ সেই বাটামডালে ভাঙি থৈ গৈছে। এতিয়া গৰমত তাৰমানে ফেনো চলাব নোৱাৰি। তাৰপিছত ইহঁত দুটা গ'ল কাৰণে মই চান্স পাওঁতে ঘৰ চৰ পূৰা চাফা কৰাত লাগি দিলোঁ। মই চাফা কৰোঁতে আকৌ আইতাকে থ'ব আহিলে। তাৰপিছতে ইহঁত দুটা আকৌ খেলা খেলি মই একফালৰ পৰা চাফা কৰি আছোঁ, একফালৰ পৰা পূৰা হুলস্থুল আকৌ আৰম্ভ কৰিছে। তেওঁ মই তাৰমানে চাফা কৰি কিনে উঠিলোঁ, কাৰণ ঘৰটো লেতেৰা হৈ থাকিলেহে মানুহ অহা উৎপাতটো বেছি হয়। সেইকাৰণে গৰম কাপোৰ চাপোৰ তাৰমানে বেগটোৰ ভিতৰত সোমাই কিনে থৈ দিলোঁ। আৰু যিমান তাৰমানে লেতেৰা কাপোৰ চাপোৰ আছিল সেইবিলাকো বাহিৰ কৰি থৈ দিলোঁ। ইহঁতে তাৰমানে ধোৱা কাপোৰৰ লগত পিন্ধা কাপোৰ চব একেলগে সোমাই থৈ দিয়ে। এইবিলাক তাৰমানে দায়িত্ব মোৰ, চব একে বাচি বাচি ওলোৱা। তাৰপিছত লেতেৰা কাপোৰখিনি বাহিৰত থৈ আহিলোঁ আৰু গৰম কাপোৰবিলাক বেগটোৰ ভিতৰত সোমাই কিনে যোনবিলাক কাপোৰ লাগে বাস্কেটটোৰ ভিতৰত জাপি কিনে থৈ দিলোঁ। এয়া মোৰ তাৰমানে চব কাম হ'ল। আৰু দেখিছেনে উৎপাত ইহঁতক, চবাই